অসমতে কাৰ বিৰুদ্ধে আজি প্ৰতিবাদ আৰম্ভ কৰিছোঁ। যিহেতু কা আন্দোলনটো আমাৰ আগতেও গণ আন্দোলন হিচাপে হৈছিলে আৰু 2016 পৰাই আমি এই কা আন্দোলন কৃষক মুক্তি সংগ্ৰাম সমিতি যৌথ আটাইকেইটা সংগঠনে এই আন্দোলন আমি কৰি আহিছিলোঁ। আৰু তথাপিও তৎসত্ত্বেও তেওঁলোকে চৰকাৰে কি কৰিলে, এই কা বলবৎ কৰিবৰ কাৰণে আইন তৈয়াৰ কৰিলে আৰু এই আইন গৃহীত কৰিবৰ কাৰণে তেওঁলোকে জোৰদাৰ মানে চৰকাৰে মানে আইনখন গৃহীত কৰিবলৈ চেষ্টা কৰিছিলে। ফলত আমাৰ বহুজনক কি কৰিছিলে, জেললৈও দিছিলে। কিন্তু এতিয়া পুনৰ তেওঁলোকে যি আইন বলবৎ কৰিবলৈ লৈছে, যি আইন গৃহীত কৰি তেওঁলোকে আনিবলৈ বিচাৰিছে, এই আইন আমি কেতিয়াও কোনো কাৰণতে বলবৎ হ'বলৈ নিদিওঁ। আৰু কা বিৰোধী আন্দোলন আমাৰ ধাৰাবাহিকভাৱে এতিয়াও আৰু আগলৈ চলি থাকিব, যি পৰ্যন্ত তেওঁলোকে এই কা মানে আইনখন বাতিল নকৰে। অসমতে কাৰ বিৰুদ্ধে আজি প্ৰতিবাদ আৰম্ভ কৰিছোঁ। যিহেতু কা আন্দোলনটো আমাৰ আগতেও গণ আন্দোলন হিচাপে হৈছিলে আৰু 2016 পৰাই আমি এই কা আন্দোলন কৃষক মুক্তি সংগ্ৰাম সমিতি যৌথ আটাইকেইটা সংগঠনে এই আন্দোলন আমি কৰি আহিছিলোঁ। আৰু তথাপিও তৎসত্ত্বেও তেওঁলোকে চৰকাৰে কি কৰিলে, এই কা বলবৎ কৰিবৰ কাৰণে আইন তৈয়াৰ কৰিলে আৰু এই আইন গৃহীত কৰিবৰ কাৰণে তেওঁলোকে জোৰদাৰ মানে চৰকাৰে মানে আইনখন গৃহীত কৰিবলৈ চেষ্টা কৰিছিলে। ফলত আমাৰ বহুজনক কি কৰিছিলে, জেললৈও দিছিলে। কিন্তু এতিয়া পুনৰ তেওঁলোকে যি আইন বলবৎ কৰিবলৈ লৈছে, যি আইন গৃহীত কৰি তেওঁলোকে আনিবলৈ বিচাৰিছে, এই আইন আমি কেতিয়াও কোনো কাৰণতে বলবৎ হ'বলৈ নিদিওঁ। আৰু কা বিৰোধী আন্দোলন আমাৰ ধাৰাবাহিকভাৱে এতিয়াও আৰু আগলৈ চলি থাকিব, যি পৰ্যন্ত তেওঁলোকে এই কা মানে আইনখন বাতিল নকৰে।